নমস্কাৰ পলিটেকনিক যিসকলে ইতিমধ্যে অনলাইন এপ্লাই কৰিছে তো তেওঁলোক আৰু যিসকলে এতিয়ালৈ এপ্লাই কৰা নাই তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট এটা ভিডিঅ' হ'ব কাৰণ যিসকল ছাত্ৰী এতিয়াও অনলাইন এপ্লিকেশ্যন কৰা নাই বা ভুলকৈ এপ্লিকেশ্যন কৰিছে নতুনকৈ এপ্লিকেশ্যন কৰিব বিচাৰিছিল তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব কাৰণ এতিয়াও নিউ ৰেজিষ্ট্ৰেশ্যনটো হৈ আছে তো গোটেইখিনি জনাম আপোনালোকে এইটো ভিডিঅ'টো সম্পূৰ্ণ একলা চাব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব তো আপোনালোকে এই যি ভিডিঅ'টো চাই আছে এই ভিডিঅ'টোত আপোনালোকে চাব পাৰিব যে নতুনকৈ আৰু আপোনালোকে এনৰলমেণ্ট নাইবা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাইবা নতুনকৈ আৰু এডমিশ্যন আপোনালোকে ল'ব পাৰিব তো আপোনালোকে এইটো কেতিয়ালৈ কৰিব পাৰিব সেইটো আপোনালোকে চাওক যে আপোনালোকে যদি যিটো ৰেজিষ্ট্ৰেশ্যনৰ যিটো পৰ্টেললৈ যদি আহে তেনেহ'লে আপোনালোকে থিয়েটাৰত ক্লিক কৰিলে আপোনালোকে বৰ্তমান সময়তো ইয়াতে চাব পাৰিব যে নিউ ৰেজিষ্ট্ৰেশ্যনটো ইয়াতে হৈ আছে তো আপোনালোকে এইটো বহুতে কমেণ্ট কৰিব পাৰে যে আগৰ ভিডিঅ' হয়তো দেখুৱাই আছে আগৰ ভিডিঅ' নহয় এইটো আপোনালোকে চেক কৰিব পাৰে যে এইটো বৰ্তমান সময়তো নিউ ৰেজিষ্ট্ৰেশ্যন এভেইলেবল হৈ আছে তো আপোনালোকে কিন্তু এইটো নিউ ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে কিন্তু এপ্লিকেশ্যন কৰিব পাৰিব যিসকলে অনলাইন এপ্লাই এতিয়ালৈ কৰা নাই নাইবা যিসকলে কিবা ভুল হৈছিলে কিবা কাৰেকশ্যন কৰিব বিচাৰিছে কাৰেকশ্যন কৰিব পৰা নাই বা কিবা অসুবিধাৰ সন্মুখীন হৈ আছে তো আপোনালোকে কিন্তু নতুনকৈ ৰেজিষ্ট্ৰেশ্যনটো এনেকৈ কিন্তু কৰি ল'ব পাৰে ইয়াতে ক্লিক কৰিলে চাওক ইয়াতে কিন্তু ৰেজিষ্ট্ৰেশ্যনৰ যিটো পৰ্টেল এইটো কিন্তু খোল হৈছে ইয়াতে ফিল আপ কৰি ৰেজিষ্ট্ৰেশ্যন আপোনালোকে এটা নাম্বাৰ পাব নাম্বাৰটোৰে আপোনালোকে কিন্তু প্ৰফাইল ডিটেইলছ ছাবজেক্ট চিলেকশ্যন আৰু আপোনালোকে ব্ৰাঞ্চ চিলেকশ্যন আৰু পে'মেণ্টটো কিন্তু আপোনালোকে সম্পূৰ্ণকৈ ভালকৈ আপোনালোকে কৰিব পাৰিব ইয়াৰ পিছত কথাটো হ'ল যে এইটো কেতিয়ালৈকে চলি থাকিব তো চাওক এইটো চলি থাকিব যেহেতু কাৰেকশ্যনটো ডেট আছে 10 জুনলৈকে তো সম্ভৱ এইটো 10 জুনলৈকে কৰি থাকিব কিন্তু আপোনালোকে যদি কৰা নাই কৰিব বিচাৰি আছে নিউ ৰেজিষ্ট্ৰেশ্যন তেনেহ'লে আপোনালোকে আজিৰ ভিতৰতে কালিৰ ভিতৰতে এইটো কৰি দিয়ক কাৰণ এইটো দুই দিন পিছতে কিন্তু লিংকটো ডিএক্টিভেট কৰি দিব পাৰে যিকোনো সময়ত কাৰণ যিহেতু এটা লাষ্ট ডেটটো 7 তাৰিখলৈকে দিয়া আছিলে কিন্তু ডেটটো হয়তো এতিয়াও আছে তো এতিয়ালৈকে লিংকটো ডিএক্টিভেট কৰা নাই তো যত সম্ভৱ আপোনালোকে বৰ্তমান সময়ত যদি কৰিব পৰা নাই বা কৰা নাই আপোনালোকে এইটো কৰি লওক চাওক লাষ্ট ডেটটো এইটো সম্ভৱ 10 জুন তো 10 জুনলৈকে এইটো থাকিব কাৰেকশ্যনটো আপোনালোকে 10 জুনলৈকে থাকিব অৰ্থাৎ 10 জুনৰ ভিতৰত আপোনালোকে সম্পূৰ্ণ কিন্তু কৰিব লাগিব সম্পূৰ্ণখিনি কমপ্লিট কৰিব লাগিব যদি এইখিনি আপোনালোকে কৰিব নোৱাৰে তেনেহ'লে কিন্তু আপোনাৰ পিছত অসুবিধাৰ সন্মুখীন হ'ব যদি আপোনালোকে কাৰেকশ্যন কৰিব লগা আছে কাৰেকশ্যন নকৰাৰ পিছত আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনত আপোনাৰ প্ৰব্লেম হ'ব তেওঁলোকে কলেজৰ পৰা যিটো ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব তো সেই ক্ষেত্ৰতো বহুতৰ কিন্তু প্ৰব্লেম হৈ যাব পাৰে ৰিআপলোড আহিব পাৰে বা কুৱেৰি আহিব পাৰে মেইলত কিন্তু তেওঁলোকে মেইল আকৌ ৰিপ্লাই দিব লাগিব সেইকাৰণে আপোনালোকে সেইটো নকৰাকৈ এতিয়া যদি কিবা ভুল আছে আপোনালোকে কাৰেকশ্যনটো কৰি দিয়ক আৰু যিসকলে কোনো ভুল নাই বা কোনো ধৰণৰ কাৰেকশ্যন কৰিব লগা নাই তেওঁলোকে একো কৰিব নালাগে তেওঁলোকে এনেই থৈ দিলে হ'ল একো কৰিব নালাগে মেৰিট লিষ্টত অট'মেটিকলি তেওঁলোকৰ নামটো আহি যাব আৰু আপোনাৰ কাৰেকশ্যন নাইবা নিউ ৰেজিষ্ট্ৰেশ্যন কৰা যদি কোনো প্ৰব্লেম হৈছে কমেণ্ট কৰিব পাৰে অতিমাত্ৰ যদি কিবা সমস্যাৰ সন্মুখীন হয় কণ্টেক্ট কৰিব